ওম গণেশায় নমঃ। নমস্কাৰ দৰ্শক মণ্ডলী, প্ৰিয় শ্ৰোতাসকল, বিভিন্ন প্ৰকাৰে আমাক সমৰ্থন কৰা ছাবস্ক্ৰাইবাৰসকল সকলোকে নমস্কাৰ জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। সকলোৱে ভাল হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এয়াই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত, মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। আজি আপোনালোকক জনাব বিচাৰিছোঁ, শনি গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা পৰিত্ৰাণ লাভ কৰিছে পাঁচটাকৈ ৰাশি। পাঁচটাকৈ ৰাশি শনি গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা চাৰে দাইয়াৰ পৰা মুক্তি পাব বুলি কোৱা হৈছে। কোন কোন ৰাশি যি শনিৰ অশুভ দৃষ্টিত বিভিন্ন প্ৰকাৰে দুখ, কষ্ট, দৰিদ্ৰতা, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল, তেওঁলোকৰ বাবে এক আশাৰ বতৰা, এক ভাল খবৰ দিব বিচাৰিছোঁ। নিশ্চয়কৈ এই ৰাশিৰ তালিকাত আপোনাৰ ৰাশি আছেনে নাই সেয়া মই নাজানো, কিন্তু যিকেইটা ৰাশিৰ কথা আজি ক'বলৈ বিচাৰিছোঁ অতিকেই প্ৰভাৱশালী এই বিশেষ তথ্যখিনি হ'ব। আপোনালোকে নিশ্চয়কৈ এবাৰ চাই ল'ব। আপোনালোকৰ ঘৰৰ পৰিয়াল, আপোনালোকৰ ইষ্ট মিত্ৰ, বন্ধু বান্ধৱ সকলোৰে বিভিন্ন প্ৰকাৰে শনি গ্ৰহৰ চাৰে দাইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ধৰণে হ'ব, কেতিয়াৰ পৰা হ'ব, কি প্ৰতিক্ৰিয়া কৰিব, সবিশেষ লৈ আহিছোঁ। আপোনালোকে আমাৰ চেনেলত যি ধৰণে মৰম আদৰ আশীৰ্বাদ আগবঢ়াইছে, আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম অবিহনে নিশ্চয়কৈ এই চেনেলটো আগবঢ়াই লৈ যোৱা কেতিয়াও সম্ভৱ নহয়। গতিকে সকলোকে অজস্ৰ প্ৰণিপাত। সকলোৱে ভাল হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰে কামনা। আহক আমি জানো শনি গ্ৰহৰ চাৰে দাইয়াৰ পৰা কোন কোন ৰাশিৰ শুভ ফলাফল আহিছে। শনি গ্ৰহ সাধাৰণতে ধীৰ গতিৰ গ্ৰহ। 2025 বৰ্ষৰ 29 মাৰ্চ তাৰিখে মীন ৰাশিত প্ৰৱেশ কৰিব। 2025 বৰ্ষৰ 29 মাৰ্চ বিশেষভাৱে মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে 2027 বৰ্ষৰ জুন মাহ পৰ্যন্ত মীন ৰাশিত গমন অব্যাহত থাকিব শনি গ্ৰহৰ। শনিৰ চাৰে প্ৰভাৱ 5 ৰাশিৰ ওপৰত বিশেষভাৱে আহিছে, আৰু 5 ৰাশি পোনপটীয়াকৈ শনি গ্ৰহৰ এই বিশেষ প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব পাৰে। আৰু এই চাৰে যি ধাইয়া, চাৰে ধাইয়াৰ পৰা মুক্তি কেনেধৰণে পাব পাৰি তাক জনাব বিচাৰিছোঁ। শনি গ্ৰহ সাধাৰণতে আমি ভাবোঁ, এজন জ্যোতিষীৰ ওচৰত সাধাৰণতেই এনেধৰণৰ প্ৰশ্ন আহে, শনি গ্ৰহ অশুভ গ্ৰহ, শনিৰ দৃষ্টিৰ পৰা কোনো হাত সাৰি যাব নোৱাৰে, শনি গ্ৰহই যেতিয়া পায় ছাৰ খাৰ কৰি দিয়ে জীৱন, এনেধৰণৰ কথাৰ পৰা বিৰত থাকিব লাগে। শনি গ্ৰহই হৈছে কৰ্মৰ ফলদাতা। আপুনি যদি ভাল কাম কৰিছে, সদায় শুদ্ধ পথত আছে, শনি গ্ৰহই আপোনাক কোনো ধৰণৰ অশুভ প্ৰভাৱ নেদেখুৱায়। আপোনাৰ সততা, আপোনাৰ আত্মবিশ্বাস, আপোনাৰ সৎপন্থাৰ বাবে শনি গ্ৰহ সন্তুষ্ট হয়, আৰু সৰ্বত্ৰে আপোনাৰ কৰ্মৰ ফলাফল দেখুৱাই শনি গ্ৰহই। গতিকে চাৰে ধাইয়াৰ প্ৰভাৱ কি ধৰণে পাব, 5 ৰাশি কি ধৰণে প্ৰতিক্ৰিয়া কৰিব জানো আহক। বিশেষভাৱে শনি গ্ৰহৰ চাৰে ধাইয়াৰ 5টাকৈ ৰাশিৰ ওপৰত যি দেখা গৈছে তাৰ কথা ক'ব বিচাৰিছোঁ। এনে পৰিস্থিতিত কি ধৰণে প্ৰভাৱ আহিব আৰু এই প্ৰভাৱৰ পৰা পৰিত্ৰাণৰ উপায় কি কি কৰিব ক'ব বিচাৰিছোঁ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিৰ চাৰে প্ৰথম পৰ্যায় আৰম্ভ হৈছে। প্ৰথম পৰ্যায় মীন ৰাশিত শনি গ্ৰহৰ গোচৰৰ বাবেই জাতক জাতিকাসকলৰ, মেষ ৰাশিৰ জাতক জাতিকাসকল মানসিক চাপৰ সন্মুখীন হ'ব পাৰে। সম্পত্তি সংক্ৰান্তীয় বিবাদ ইত্যাদিও আহিব পাৰে। অৰ্থনৈতিক সমস্যা, বিভিন্ন প্ৰকাৰে সন্মান ব্যয় হ'ব পাৰে বা মানহানি ইত্যাদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ অৱনতি হোৱাৰো সম্ভাৱনা দেখা গৈছে। খাদ্যৰ অভ্যাসৰ প্ৰতি বিশেষ যত্ন দিয়ক আৰু গুৰুত্ব দিয়ক,
যাতে আপোনালোকে ভাল ভাল কৰ্ম কৰে প্ৰত্যেক দিনে যদি সপ্তাহৰ প্ৰত্যেক শনিবাৰে আহঁতৰ গুৰত আহঁত গছৰ গুৰত বা শনি মন্দিৰত তিল তেলৰ চাকি অৰ্পণ কৰে তেনেহ'লে শনিদেৱ সন্তুষ্ট হয় অপৰাজিতা নীলম ৰত্ন গৌৰী নীলম ৰত্ন বিভিন্ন প্ৰকাৰৰ যি উচ্চ কোৱালিটিৰ নীলম ৰত্ন সেই ৰত্ন আপোনালোকে ধাৰণ কৰিব পাৰে এনে কৰিলে এই 2.5 বছৰ যি শনিৰ চাৰেচাতি ঢাইয়া এই 2.5 বছৰ চাৰেচাতি ঢাইয়াৰ পৰা বিভিন্ন প্ৰকাৰৰ অসুবিধাৰ পৰা মুক্তি লাভ কৰিব সিংহ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰতো ঠিক তেনেধৰণেই শনি গ্ৰহৰ গোচৰৰ বাবে আপোনালোকৰ মধ্যম শনিৰ যি চাৰেচাতি ঢাইয়া মধ্যমে আপোনালোকৰ আৰম্ভণি হৈছে যাৰ বাবে স্বাস্থ্যৰ যত্ন দিব লাগিব তৰ্ক বিতৰ্কৰ পৰা সাৱধানতা অৱলম্বন কৰিব সম্পত্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিবাদ আহিব পাৰে যাৰ বাবে বিভিন্ন প্ৰকাৰৰ সম্পত্তি ইত্যাদি বিবাদৰ পৰা যাতে আপোনালোকে আঁতৰি থাকিব পাৰে তাৰ বাবে সতৰ্কতা দিব অৰ্থ সন্মানৰ ক্ষতি হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ক্ষতিৰ সম্ভাৱনা আহিব পাৰে পাৰিবাৰিক বিবাদো আহিব পাৰে যাৰ বাবে শনি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে শনি গ্ৰহৰ দান দক্ষিণা কৰিব পাৰে শনি গ্ৰহৰ পূজা কৰিব পাৰে বা নীলম ৰত্ন ধাৰণ কৰিব পাৰে অপৰাজিতা নীলম ৰত্ন ধাৰণ কৰিব পাৰে গৌৰী নীলম ৰত্ন ধাৰণ কৰিব পাৰে ব্লু চাফায়াৰ ধাৰণ কৰিব পাৰে এনে কৰিলেই শনি গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰা যায় মূল মন্ত্ৰটো হৈছে সদায় সত্যবাদী সদায় সৎ পন্থাত আপোনালোকে থাকক শনি গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব ধনু ৰাশি হৈছে অন্য এক বিশেষ ৰাশি যি শনিৰ চাৰেচাতি ঢাইয়াৰ মুখামুখি হ'বলৈ গৈ আছে ধনু ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা আনিব লাগিলেই কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু পৰিশ্ৰমৰ ফলাফল লাভ কৰিব শনি গ্ৰহ হৈছে কৰ্মৰ ফলদাতা গ্ৰহ গতিকে শনি গ্ৰহৰ কৰ্মৰ ফল যিহেতু দিয়ে গতিকে কৰ্মৰ ফলদাতা শনি গ্ৰহই নিশ্চয়কৈ কৰ্মৰ ফলাফল দিব কষ্ট অনুযায়ী ফলাফল আপোনালোকক দিব অপৰাজিতা নীলম গৌৰী নীলম ব্লু চাফায়াৰ এমেথিষ্ট ইত্যাদি ৰত্ন ধাৰণ কৰিব পাৰে জ্যোতিষীৰ কোনো ধৰণৰ কনচাৰ্ণ নোলোৱাকৈ নীলম ৰত্ন ধাৰণ কৰাটো কিন্তু একেবাৰে বৰ্জনীয় নীলম ৰত্ন কেতিয়াবা বিৰূপ প্ৰভাৱ দেখুৱায় গতিকে জ্যোতিষীৰ পৰামৰ্শ অনুযায়ীহে আপোনালোকে ধাৰণ কৰিব নীলম ৰত্ন বা এমেথিষ্ট ব্লু চাফায়াৰ ইত্যাদি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে চাৰেচাতিৰ প্ৰভাৱ দ্বিতীয় পৰ্যায়ত দেখা গৈছে তৃতীয় পৰ্যায়ৰ চাৰেচাতিৰ প্ৰভাৱ আপোনালোকৰ বাবে বিশেষভাৱে অসাৱধানতা আপোনালোকে যদি কৰে তেনেহ'লে বিভিন্ন প্ৰকাৰে ব্যয় বৃদ্ধি হ'ব পাৰে গতিকে ব্যয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব ধন অৰ্থৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত মান সন্মান ইত্যাদি ক্ষেত্ৰতো কিছু প্ৰভাৱ আহিব পাৰে যাৰ বাবে সাৱধানতা অৱলম্বন কৰিব শনি গ্ৰহৰ বাবে অপৰাজিতা নীলম ধাৰণ কৰিব পাৰে গৌৰী নীলম ধাৰণ কৰিব পাৰে ব্লু চাফায়াৰ বা এমেথিষ্ট ধাৰণ কৰিব পাৰে শনিৰ চাৰেচাতিৰ প্ৰভাৱ কমাবৰ বাবে বিশেষ ৰাশিকেইটাই মিঠাতেলৰ চাকি তিল তেলৰ চাকি তিলৰ লাড়ু তিলৰ পিঠা কলা বস্ত্ৰ আদি দান কৰিব পাৰে শনি গ্ৰহৰ নামত শনি গ্ৰহৰ মন্দিৰত এনে কৰিলে শনি গ্ৰহৰ শুভ দৃষ্টিৰ পৰা পৰিত্ৰাণ পাব পাৰি হনুমান চালিচা শনিবাৰে পাঠ কৰিব পাৰে সেয়া কৰিলেও আপোনালোকে যথেষ্ট সুফল পাব কিন্তু কোনো ব্যক্তি কয় মোৰ ঘৰত মই 11 বাৰ বজাওঁ মোৰ ঘৰত মই 21 বাৰ বজাওঁ মোৰ ঘৰত মই 101 বাৰ বজাওঁ তেনেধৰণৰ কাম কৰিলে কিন্তু কোনো ধৰণৰ হনুমান চালিচাৰ প্ৰভাৱ নহয় কোৱা হৈছে হনুমান চালিচা পাঠ বিভিন্ন অনলাইন মাধ্যমত আপোনালোকে বজাই থৈ দিলে কিন্তু সেই হনুমান চালিচা শুনা আপোনালোকে ভালদৰে আয়ত্ত কৰিব পাৰিব শুনাত বাধা নাই কিন্তু যদি শুভ দৃষ্টিৰ পৰা গ্ৰহৰ শুভ দৃষ্টিৰ পৰা হাত সাৰিবলগীয়া হয় তেনেহ'লে হনুমান চালিচা নিজে পাঠ কৰিব লাগিব তাৰ কোনো ধৰণৰ ৰীতি নীতি নিয়ম অধিক ৰীতি নীতি নিয়ম নাই যিকোনো সময়তে হনুমান চালিচা পাঠ কৰিব পাৰে তেনে কৰিবচোন নিশ্চয়কৈ সকলোৰে ভাল হ'ব শুভ হ'ব মংগলময় হ'ব বিশেষ তথ্য আগবঢ়ালো ভাল পাব সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ